তেজপুৰৰ সন্তান ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক তথা দৈনিক জনমভূমি আৰু সাপ্তাহিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক কেইবাখনো গ্ৰন্থৰ স্ৰষ্টা উৎপল বৰুৱাই আজি বিয়লি ৰাজভৱনত ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যৰ সন্মুখত অসম চৰকাৰৰ তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যখনৰ এগৰাকী ৰাজনৈতিক বিশ্লেষক হিচাপে সুনাম থকা উৎপল বৰুৱাই অসম চৰকাৰৰ এই শীৰ্ষ সাংবিধানিক পদত অলংকৃত হোৱাৰ বাতৰিয়ে তেজপুৰবাসীক উৎফুল্ল কৰি তুলিছে। মই উৎপল বৰুৱাই ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্ত হৈ ঈশ্বৰৰ নামত শপত খাই কওঁ যে মই প্ৰতিষ্ঠিত আইন অনুসৰি ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰকৃত আস্থা আৰু আনুগত্য অটুট ৰাখিম। মই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বৰ্তাই ৰাখিম। মই ভয় নাইবা পক্ষপাতিত্ব অনুৰাগ বা বিদ্বেষ অবিহনে সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে সম্পূৰ্ণ সামৰ্থ্য জ্ঞান তথা বিচাৰ বুদ্ধিৰে মোৰ দায়িত্ব পালন কৰিম আৰু লগতে মই আমাৰ সংবিধান তথা বিধি ব্যৱস্থাসমূহ বাহাল ৰাখিম।